रब्बी अऊज़ु बिका मिन हमाजातिस शयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, মহান আল্লাহৰ প্ৰত্যক্ষ সহযোগিতাৰ ফলশ্ৰুতিত আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোরআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাত আমি আজি আহি 261 নং খণ্ডত উপনীত হৈছোঁ। গতিকে আহক ইনশাআল্লাহ আমি সমগ্ৰ মানৱ জাতিক আহ্বান জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোরআনৰ মাজলৈ। ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ 17 নং সূৰা বনি ইছৰাইলৰ 32 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ালা তাকরাবুজ জিনা ইন্নাহু কানা ফাহিশাতান ওয়া শাআ সাবিলান। প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকক যোৱাটো খণ্ডতে আমি আপোনালোকক জানিবলৈ দিছিলোঁ যে মহান আল্লাহে এই প্ৰসংগত আমাক সৰ্বমুঠ 14টি এই প্ৰসংগত আমাক আদৰ্শমূলক নীতি শিক্ষা সমগ্ৰ মানৱ জাতিৰ বাবে দাঙি ধৰিছে, যিসমূহ আল্লাহৰ আদেশ আমি প্ৰত্যেকজন বিশ্বাসী লোকে একনিষ্ঠভাৱে পালন কৰাটো আমাৰ বাবে বাধ্যতামূলক। গতিকে প্ৰসংগৰ সেই ধাৰাবাহিকতাত মহান আল্লাহে এই 32 নং আয়াতত কৈছে ওয়ালা তাকরাবু জিনা, যে তোমালোকে ব্যভিচাৰৰ কাষলৈও নাযাবা। ইন্নাহু, নিশ্চয় এই ব্যভিচাৰ কানা ফাহিশাতান, নিশ্চিতভাৱে এই ব্যভিচাৰ ফাহিশা, অশ্লীলতা, নিন্দনীয় অশ্লীলতা, একেবাৰে বেয়া কাম। ওয়াশাআ সাবিলান, আৰু একেবাৰে এক নিকৃষ্ট পথ। এই ব্যভিচাৰৰ পথটো আল্লাহে কৈছে একেবাৰে এক নিকৃষ্ট পথ। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ওয়ালা তাকতুলু নাফসান, আৰু তোমালোকে কোনো প্ৰাণ হত্যা নকৰিবা। আল্লাতি হাৰামাল্লাহু, যিটো আল্লাহে তোমালোকৰ বাবে হাৰাম কৰি দিছে। ইল্লা বিল হাক্কি, অৱশ্যে আল্লাহৰ এক অৱকাশ দিয়া আছে। ইল্লা বিল হাক্কি, এক্সেপ্ট অনিবাৰ্য কাৰণবশতঃ যদি কৰিব লগা হয় তেন্তে সি এক সুকীয়া বিষয় হ'ব। অন্যথা আল্লাহে কৈছে যে তোমালোকে কোনো প্ৰাণক কেতিয়াও হত্যা নকৰিবা। এই প্ৰাণ হত্যা আল্লাহে হাৰাম কৰিছে বুলি কৈছে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ওয়ামান কুতিলা মাজলুমান, আৰু যিয়ে হত্যা কৰিব মাজলুমান, ভুলবশতঃ, যদি কোনো মানুহে কোনো মানুহক যদি ভুলবশতঃ যদি হত্যা কৰি দিয়ে, ফাকাদ, তেতিয়া নিশ্চিতভাৱে আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে জাআলনা, তেন্তে আমি কৰি দিছোঁ লি ৱালিয়িহি, যাক হত্যা কৰা হ'ব তেওঁৰ পৰিয়ালবৰ্গৰ প্ৰতি আমি কৰি দিছোঁ চুলতানান, আমি অধিকাৰ দিছোঁ। ফালা ইউসরিফ ফিল কাতলি,
গতিকে তোমালোকে এই যে আল্লাহে অধিকাৰ দিয়াৰ কথা কৈছে, এই বিষয় আমি ইতিমধ্যে সূরা বাকারাত আমি পাই আহিছোঁ যে ভুলবশতঃ এই আয়াতত কৈছে যদি কোনোবাই কাৰোবাক হত্যা কৰি দিয়ে যদি ভুলবশতঃ, গতিকে হত্যাকাৰীৰ পৰিয়ালক আল্লাহে অথৰিটি দিছোঁ বুলি কৈছে, চুলতান দিছোঁ বুলি কৈছে, অধিকাৰ দিছোঁ বুলি কৈছে। এই অধিকাৰ কি? যিজন লোক হত্যা হ'ব সেই পৰিয়ালে প্ৰকৃততে হত্যাকাৰীৰ ওপৰত ৰক্ত মূল্য ডিমাণ্ড ৰাখিব পাৰিব। গতিকে যেহেতু আল্লাহে হত্যা হোৱা পৰিয়ালক অধিকাৰ দিছোঁ বুলি কৈছে, গতিকে ন্যায়সংগতভাৱে তেওঁলোকে হত্যাকাৰীৰ প্ৰতি যি দাবী উত্থাপিত কৰিব কোৰাণৰ নিৰ্দেশনা অনুসৰি, সেই দাবী প্ৰকৃততে পূৰ্ণভাৱে পূৰণ কৰিবৰ বাবে আল্লাহে কৈছে তাত কোনো সীমা লংঘন কৰিবৰ বাবে মনা কৰিছে। গতিকে কৈছে ফালা ইউছৰিফ, গতিকে তোমালোকে সীমা লংঘন নকৰিবা ফিল কাটলি, এনেধৰণৰ হত্যাত, যি ৰক্তমূল্যই হওক বা ন্যায়সংগতভাৱে হত্যাকাৰীৰ পৰিয়ালক যেহেতু আল্লাহে অধিকাৰ দিছে, তেওঁলোকে যি ডিমাণ্ড ৰাখিব সেই ডিমাণ্ড পূৰ্ণভাৱে পূৰণ কৰিব কৈছে, তাত কোনো ধৰণৰ সীমা লংঘন কৰিবৰ বাবে আল্লাহে মানা কৰিছে। ইন্নাহু, এই যি ৰক্তমূল্যই হওক বা হত্যাকাৰীৰ পৰা যি ডিমাণ্ড পৰিয়ালবৰ্গই কৰিব, সেই ডিমাণ্ড যদি পূৰণ কৰে তেন্তে কৈছে ইন্নাহু, নিশ্চয় এইটো কানা মনসুৰান, তেওঁলোকৰ বাবে সহায়ক হ'ব। মানুহজনকতো হত্যা কৰিলেই, ধৰা হওক কোনো এজন মানুহক ভুলবশতঃ কোনোবাই হত্যা কৰিলে, তেওঁতো হত্যাই হৈ গ'ল, কিন্তু তেওঁৰ সৈতে জড়িত যি পৰিয়ালবৰ্গৰ লোক থাকিব, পত্নী থাকিব পাৰে, পিতা মাতা থাকিব পাৰে, সন্তান সন্ততি থাকিব পাৰে, গতিকে সেই পৰিয়ালটোক যেহেতু আল্লাহে চুলতান দিছোঁ বুলি কৈছে, অধিকাৰ দিছোঁ বুলি কৈছে, অথৰিটি দিছোঁ বুলি কৈছে, গতিকে হত্যাৰ বিনিময়ত তেওঁলোকে যি ডিমাণ্ড কৰিব, সেই ডিমাণ্ডৰ ক্ষেত্ৰত হত্যাকাৰীক সীমালংঘন কৰিব মনা কৰিছে, অৰ্থাৎ সেই ডিমাণ্ড পূৰ্ণ কৰিব কৈছে। আৰু সেই ডিমাণ্ড যদি পূৰ্ণ কৰে, সেই পূৰ্ণ কৰা বিষয়টোত কৈছে ইন্নাহু কানা, নিশ্চয় এইটো মনসুৰান, তেওঁলোকৰ বাবে যথেষ্ট সহায়ক হ'ব। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱালা তাকৰাবু মালাল ইয়াতীমা, বিষয়বস্তুৰ প্ৰসংগ, ইয়াৰ ব্লু প্ৰিণ্ট আমি সদায় কৈ আহিছোঁ যে ইতিমধ্যে আমি বাকাৰাত পাই আহিছোঁ, তাৰ পুনৰাবৃত্তি হৈছে। আল্লাহে স্পেচিফিক কৰি দিছে বিষয়বোৰ পুনৰ। এই আয়াতত কৈছে ৱালা তাকৰাবু, আৰু তোমালোকে কাষ নাচাপিবা, মালাল ইয়াতীমি, যে এতিমৰ যি ধন সম্পদ থাকিব, এই ধন সম্পদৰ ওচৰলৈকো যাবলৈ মনা কৰিছে, কাষ নাচাপিবা। ইল্লা, এক্সেপ্ট বিল্লাতি হিয়া আহসানু, এক্সেপ্ট যদি ন্যায়সংগতভাৱে কোনোবাই যদি তেনে এতিমসকলক ন্যায়সংগতভাৱে যদি তেওঁলোকৰ সা সম্পত্তি ৰক্ষণাবেক্ষণৰ স্বাৰ্থত যদি আহসানা, যদি ভাল চিন্তাধাৰাৰে আগবাঢ়ি যায়, তেন্তে আল্লাহে আগবাঢ়িব কৈছে। কেতিয়ালৈকে? হাত্তা, যেতিয়ালৈকে ইয়াবলুগা আশুদ্দাহু, সেই এটিম ল'ৰাই হওক বা ছোৱালীয়ে হওক, যেতিয়ালৈকে তেওঁলোকে প্ৰাপ্তবয়স্ক নহ'ব, অৰ্থাৎ কোনোবা সন্তান সন্ততি যদি এটিম হয়, তেওঁলোক যেতিয়া সৰু হৈ থাকিব, প্ৰাথমিকভাৱে আল্লাহে কৈছে যে সিহঁতৰ মাল ধন সম্পত্তিৰ কাষলৈ নাযাবা, কিন্তু যদি তোমালোকে সৎ উদ্দেশ্য লৈ, যিহেতু ল'ৰা ছোৱালী সৰু হৈ আছে, তেনে যদি উদ্দেশ্য থাকে তেতিয়া তোমালোকে যোৱা,
তেওঁলোকক আদেশ দিয়া বা তেওঁলোকৰ ধন সম্পত্তি কেনেধৰণে ৰক্ষণাবেক্ষণ কৰিব তাৰ লগত তোমালোকে জড়িত হৈ পৰিব পাৰা, কিন্তু কেতিয়ালৈকে হাত্তা ইয়াবলুগা আশুদ্দাহু, যেতিয়ালৈকে সিহঁতে পূৰ্ণ বয়স্ক হ'ব, মেচিয়ৰ্ড হ'ব। মেচিয়ৰ্ড হোৱাৰ পিছত তেওঁলোকক কিন্তু তেওঁলোকে নিজৰ দ্বাৰা হেণ্ডলিং কৰিবলৈ এৰি দিব লাগিব। তাৰ পাছত কৈছে ৱা আউফু বিল আহদি, আৰু তোমালোকে পূৰ্ণ কৰিবা বিল আহদি, অংগীকাৰসমূহ। যিহেতু বিষয়বস্তু এটিমৰ বিষয়বস্তু চলি আছে, গতিকে প্ৰসংগৰ লগত সংগতি ৰাখি যদি কোনো ধৰণৰ তেনেধৰণৰ আহাদ অংগীকাৰ কৰিব লগা হয়, তেন্তে আল্লাহে আদেশ কৰিছে যে তোমালোকে কৰা অংগীকাৰ ৱা আউফু, তোমালোকে পূৰ্ণ কৰিবা বিল আহদি। ইন্না, নিশ্চয়, আল আহদা, এই অংগীকাৰ, কানা মাসউলান, এই অংগীকাৰৰ বিষয়ে নিশ্চিতভাৱে তোমালোক কিন্তু জবাবদিহি হ'ব লাগিব আল্লাহৰ ওচৰত, তোমালোকক প্ৰশ্ন কৰা হ'ব, মাসউলান। গতিকে আল্লাহে আদেশ দিছে যে তোমালোকে যদি তেনেধৰণৰ কোনো অংগীকাৰ কৰা, সেই অংগীকাৰ পূৰ্ণভাৱে তোমালোকে পূৰা কৰিবা, যিহেতু তোমালোকৰ সেই অংগীকাৰৰ সন্দৰ্ভত নিশ্চিতভাৱে আল্লাহে তোমালোকক প্ৰশ্ন কৰিব। তাৰ পাছত আল্লাহে কৈছে ৱা আউফুল কাইলা ইজা কিলতুম। বিষয়বস্তু চাওক, আমি কৈছোঁ যিহেতু আল্লাহৰ নীতি শিক্ষা পৃথক পৃথক বিষয়, কিন্তু আমি কাগজ কলম লৈ আৰম্ভণিৰে পৰা যদি আমি গণনা কৰি যাওঁ, আমি কৈছোঁ ইয়াত 14টি এনেধৰণৰ আদৰ্শমূলক নীতি শিক্ষা আহিব। গতিকে প্ৰত্যেকটো বিষয়বস্তু আল্লাহে পৃথক পৃথকভাৱে জনাই আছে ইয়াত। এই আয়াতত কৈছে ৱা আউফুল কাইলা ইজা কিলতুম, আৰু তোমালোকে পূৰ্ণ কৰিবা জোখ মাফৰ বিষয়বোৰ, ইজা কিলতুম, যেতিয়া তোমালোকে জুখিবা, জোখ মাফ কৰিবা তোমালোকে, ৱাজিনু, আৰু যেতিয়া ওজন কৰিবা, বিল কিস্তাসি, একেবাৰে পূৰ্ণভাৱে ন্যায়সংগতভাৱে। যদি তোমালোকে কোনোবা পাত্ৰত যদি জুখিব লগা হয়, পাত্ৰ পূৰ্ণ কৰি দিবা। যদি দগা পাল্লা বা আজিৰ দিনত যি বেলেঞ্চ ওলাইছে ইলেক্ট্ৰনিক, একেবাৰে বিল কিস্তাসি, একেবাৰে তোমালোকে ন্যায়সংগতভাৱে তোমালোকে এই জোখ মাফৰ হিচাপবোৰ পূৰ্ণ কৰিবা, যেতিয়া তোমালোকে ইয়াক জুখিবা বা ওজন কৰিবা। বিল কিস্তাসি আল মুস্তাকিমি, একেবাৰে সৰল চিধা চিধিকে তোমালোকে যি জোখ মাপ কৰিবা, একেবাৰে পৰিষ্কাৰ সৰল মুস্তাকিম, তেৰা বেকা কৰি ওজনৰ জোখ মাপত বেছি খেলি মেলি কৰাৰ চেষ্টা কৰিব নালাগে। আল মুস্তাকিমা, একেবাৰে সৰল ষ্ট্ৰেট চিধা চিধি তোমালোকক জোখ মাপ কৰিবলৈ কৈছে। যালিকা খাইৰুন, আৰু এইটো হৈছে উত্তম, ৱা আহসানু তাউইলান, আৰু পৰিণতিৰ ফালৰ পৰাও ই হৈছে একেবাৰে আহসান, ভাল, সৰ্বোত্তম। এই জোখ মাপৰ বিষয়টোত সন্দৰ্ভত আল্লাহে কৈছে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱালা তাকফু মা লাইসা লাকা বিহি ইলমুন। প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিটো আদেশ ইয়াত যথেষ্ট গুৰুত্বপূৰ্ণ। আমি যদি ভাল ধৰণে নিজৰ ক্ষেত্ৰত আমি লগাই চাব বিচাৰোঁ, ই যথেষ্ট হৃদয় স্পৰ্শী। আল্লাহে কৈছে ৱালা তাকফু, আৰু তোমালোকে লাগি নাথাকিবা, মা লাইসা লাকা, যিটো তোমালোকৰ নাই, বিহি ইলমুন, যিটো বিষয়ত তোমালোকৰ জ্ঞান নাই, সেই বিষয়টোত তোমালোকে অযথা লাগি নাথাকিবা, যিহেতু তোমালোকৰ জ্ঞানেই নাই। গতিকে আল্লাহে কৈছে যে তোমালোকৰ যি বিষয়ত তোমালোকৰ জ্ঞান নাই, সেই বিষয়টোক লৈ তোমালোকে লাগি নাথাকিবা, অযথা মানুহৰ লগত
বিতৰ্ক নকৰিবা, যিহেতু তোমালোকৰ জ্ঞানেই নাই। ইন্না সামা, নিশ্চয় তোমাৰ শ্ৰুতি শ্ৰৱণ, ৱাল বাসাৰা আৰু দৃষ্টি, ৱাল ফুআদা আৰু তোমাৰ অন্তৰৰ বুজ, কুল্লুন উলাইকা এই প্ৰত্যেকবোৰকে কানা আনহু মাসউলান এই প্ৰত্যেকবোৰকে সিহঁতৰ বিষয়বস্তুৰ ওপৰত মাসউলান প্ৰশ্ন কৰা হ'ব। অৰ্থাৎ তোমাৰ শ্ৰৱণ শক্তিক প্ৰশ্ন কৰিব, তুমি যে শুনিছিলা কি শুনিছিলা। দৃষ্টি শক্তিক প্ৰশ্ন কৰা হ'ব, তুমি যে দেখিছিলা কি দেখিছিলা। তোমাৰ বুজ তাক প্ৰশ্ন কৰা হ'ব যে তোমালোকে যে বুজিছিলা কি বুজিছিলা। পৃথকে পৃথকে এই আমাৰ শ্ৰৱণ শক্তি, এই আমাৰ দৃষ্টি শক্তি বা আমাৰ বুজ শক্তি, এই প্ৰত্যেকবোৰকে আল্লাহে কৈছে সিদিনা পৃথকে পৃথকে প্ৰত্যেককে প্ৰশ্ন কৰা হ'ব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গুৰুত্বপূৰ্ণ এই কথাবোৰ। আমাৰ চৰিত্ৰ কি, যি বিষয়ৰ ওপৰত আমি প্ৰকৃততে আমাৰ জ্ঞানেই নাই, তাতে আমি আমাৰ পাণ্ডিত্যালি আমি সদায় প্ৰকাশ কৰিব বিচাৰি আছো। মুঠতে নিজকে বহুত বেছি জনা দেখুৱাব বিচৰাটো এটা হিউমেন কেৰেক্টাৰ। বিশেষভাৱে ইছলাম সম্পৰ্কীয় কথা বতৰাবোৰত ইমানেই আমাৰ পাণ্ডিত্যালি দেখুওৱা আমাৰ সমাজত মানুহ আছে, অথচ আল্লাহৰ দ্বাৰা নাজিলকৃত এই আল কুৰআন, কুৰাণৰ বিষয় সন্দৰ্ভত তেওঁলোকৰ ন্যূনতম জ্ঞানো নাই বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। যিহেতু কুৰাণৰ জ্ঞান পাবলৈ হ'লে আল্লাহৰ অনুমতি লাগিব। আল্লাহে সেইসকলকে অনুমতি দিব যিসকলে প্ৰকৃততে আন্তৰিকতাৰে কথা বতৰাবোৰক বিশ্বাস কৰি লৈ আল্লাহৰ এই কিতাপ বুজিবৰ বাবে সৰ্বাত্মক চেষ্টা কৰিব দিনে ৰাতিয়ে। কিন্তু আমাৰ এই কুৰাণ আমাক বুজাই দিয়া হৈছে ই আমাৰ বাবে প্ৰকৃততে নফল ইবাদত। নুবুজাকে পঢ়িলেও ইয়াৰ পৰা আমাৰ স্বভাৱ হ'ব, নপঢ়িলেও গুনাহ নাই। এনে ষ্টেজত এই কুৰাণ আমাৰ সমাজত আজিৰ প্ৰেক্ষাপটত চলি আছে। তেনে এক পৰিস্থিতিত আমি কেনেকৈ কুৰাণে কি কৈছে জানিম? সেয়েহে আমি কৈছো আমি নাজানো। অথচ দিন ইছলাম সম্পৰ্কীয় কথা এটা যেতিয়াই আহিব, মানুহ চাৰিওফালৰ পৰা বিভিন্ন ধৰণৰ যুক্তি প্ৰদৰ্শন কৰিব। আল্লাহে জানে মানুহৰ এই চৰিত্ৰ, সেইবাবে আল্লাহে আয়াত আকাৰে নাজিল কৰি আমাক আদেশ দিছে যে যিটো বিষয়ৰ ওপৰত তোমালোকৰ জ্ঞান নাই তাৰ পিছত তোমালোক লাগি নাথাকিবা কেতিয়াও। যিহেতু তোমালোকে আজি পৃথিৱীত বহুত ধৰণৰ যুক্তি তৰ্ক জ্ঞান নথকাকৈ কৰিব পাৰা, কিন্তু ৰোজ কিয়ামতৰ দিনা তোমালোকৰ শ্ৰৱণ শক্তিক প্ৰশ্ন কৰা হ'ব যে তোমালোকে আল্লাহৰ কথা শুনিছিলা নে নাই। তোমালোকৰ দৃষ্টি শক্তিক প্ৰশ্ন কৰা হ'ব তোমালোকে আল্লাহৰ কিতাপৰ আয়াত দেখিছিলা নে নাই। তোমালোকৰ বুজ শক্তিক প্ৰশ্ন কৰা হ'ব যে আল্লাহৰ দ্বাৰা নাজিলকৃত এই আয়াত প্ৰকৃততে তোমালোকে বুজাৰ চেষ্টা কৰিছিলা নে নাই। ইয়াতকে আৰু আল্লাহে আয়াত কেনেকৈ আমাক খুলি খুলি ব্যাখ্যা কৰিব। তথাপিওতো আমাৰ দাবী যে এই কুৰাণ বুজিবৰ বাবে আমি কুৰাণৰ বাহিৰৰ গ্ৰন্থৰ যদি সহায় নলওঁ তেন্তে আমি কুৰাণ বুজিম কেনেকৈ। অথচ আয়াত চক আল্লাহে খুলি খুলি ব্যাখ্যা কৰিছে। আমি নাজানো, সেইবাবে আমাৰ তেনেধৰণৰ অবান্তৰ দাবী লৈ আমি বহি আছো যে কুৰাণ এককভাৱে কেতিয়াও বুজাটো সম্ভৱ নহয়। গতিকে প্ৰিয় দৰ্শকবৃন্দ,
এনেধৰণৰ কথাবোৰ আমি কোৰাণ অধ্যয়নৰ সময়ত আমি বিশ্লেষাত্মক দৃষ্টিভংগীৰে সদায় আমি চাবই লাগিব। অন্যথা কোৰাণৰ পৰা আমি কি পাম? একোৱে নাপাম আমি বিচাৰি। যি কি নহওক, তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱালা তামছি ফিল আৰদি মাৰাহান। প্ৰত্যেকটো বিষয় বেলেগ। আল্লাহে কৈছে ৱালা তামছি ফিল আৰদি, আৰু এই পৃথিৱীত তোমালোকে খোজকাঢ়ি ঘূৰি নুফুৰিবা মাৰাহান, বিৰাট এটা অহংকাৰ লৈ, বুকু ফিন্দাই এক গৌৰৱ ভাৱ লৈ পৃথিৱীত কেতিয়াও তোমালোকে খোজকাঢ়ি নুফুৰিবা। আল্লাহে কৈছে ইন্নাকা, নিশ্চয় তুমি লান তাখৰিকাল আৰদা, এনেধৰণৰ খোজকাঢ়ি থাকি তোমালোকে এই ভূমিক, এই পৃথিৱীৰ মাটিক কেতিয়াও ফালি দিব নোৱাৰিবা। ৱালান তাবলুগাল জিবালা তুলান, আৰু তোমালোকে অহংকাৰত তোমালোকে যিমানেই নিজকে খুব উচ্চ বুলি ভাবা, ৱালান তাবলুগা, যে তোমালোকে কেতিয়াও অতিক্ৰম কৰিব নোৱাৰিবা বা কেতিয়াও পৌঁছিব নোৱাৰিবা আল জিবালা তুলান, এই পৰ্বত পাহাৰৰ যি উচ্চতা, এই উচ্চতা কেতিয়াও তোমালোকে সিমান উচ্চ হ'বলৈ সক্ষম নহ'বা বা সেই উচ্চতা অতিক্ৰম কৰিবৰ বাবে তোমালোক কেতিয়াও সক্ষম নহ'বা। পৃথিৱীত যিমানেই তোমালোকে দাংকোপ মাৰি নিজকে খুব উচ্চ দেখাব বিচাৰা, তোমালোকৰ সীমা কেতিয়াও কিন্তু পৰ্বত পাহাৰ চেৰাই যাব নোৱাৰে। এই গোটেই যিখিনি আল্লাহে আদেশ নিষেধ দিলে সমূলঞ্চে, গোটেইবোৰকে সাঙুৰি পৰৱৰ্তী আয়াতত আল্লাহে কৈছে কুল্লু জালিকা, এই গোটেইবোৰ যিমানবোৰ ইতিমধ্যে আল্লাহে ব্যাখ্যা কৰিলে, কানা শাইয়্যুহু ইনদা ৰাব্বিকা, এই গোটেইবোৰ তোমালোকৰ প্ৰতিপালকৰ ওচৰত খুব বেয়া, নিকৃষ্ট, মাকৰুহান, আৰু একেবাৰে অপছন্দনীয়। ইতিমধ্যে যিমান কিতা আল্লাহে আদেশ নিষেধ দিলে, ইয়াত এই গোটেইবোৰক সাঙুৰি এই আয়াতটোৱে কৈছে যে এই প্ৰত্যেকবোৰ প্ৰকৃততে তোমাৰ প্ৰতিপালকৰ ওচৰত খুব নিকৃষ্ট বিষয়বস্তু আৰু অপছন্দনীয়। আল্লাহে ভাল নাপায়, তোমাৰ প্ৰতিপালকে ভাল নাপায়। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই গোটেইবোৰ ইতিমধ্যে ইয়াত যি আমি 14টি বিশেষ বিশেষ নীতি আদৰ্শমূলক আল্লাহৰ আদেশ পালোঁ, ইয়াৰ আগতো আমি মুমিনৰ চৰিত্ৰৰ আমি 10টা বিশেষ বিশেষ চৰিত্ৰৰ বিষয়ে কৈছোঁ। এই গোটেই আদেশসমূহ কোনো এজন ব্যক্তিয়ে নিজৰ জীৱনত বাস্তৱায়ন কৰাৰ বিষয়টোক আমি কি বুলি উল্লেখ কৰিম? ই আমাৰ বাবে ফৰজ নে আমাৰ বাবে সুন্নত, নে ই আমাৰ বাবে নফল না কি? এতিয়া আদৰ্শগতভাৱে আমি যদি যিহেতু কোৰাণ অধ্যয়ন কৰি আছো, এই গোটেই এনেধৰণৰ আদেশ নিষেধসমূহ আমাৰ জীৱনত আমি বাস্তৱায়ন কৰাটোৱেই জানো আকিমি সালাত নহয়? আপোনালোকক প্ৰত্যেককে এবাৰ আমি চিন্তা কৰাৰ বাবে আহ্বান জনাইছোঁ। সাধাৰণভাৱে সাধাৰণ অনুবাদসমূহে আকিমি সালাত, নামাজ প্ৰতিষ্ঠা কৰা, 5 ওয়াক্ত নামাজ প্ৰতিষ্ঠা কৰা, ঠিক আছে। এতিয়া যদি এই 5 ওয়াক্ত নামাজ প্ৰতিষ্ঠা কৰাতেই যদি আমাৰ সকলোবোৰ সোমাই থাকে, তেন্তে আল্লাহৰ এই আদেশ নিষেধসমূহ কি নাল এণ্ড ভইড হৈ যাব নেকি? আমাৰ বাবে কোনো প্ৰয়োজন নাথাকিব নেকি? গতিকে এনে দিশবোৰ আমি কোৰাণ মজিদ যেতিয়া অধ্যয়ন কৰিম, এনে দিশবোৰ আমি নিৰপেক্ষ দৃষ্টিভংগীৰে পৰকালৰ আশা কৰি আমি চিন্তা কৰিবই লাগিব। আমাক বহুত ধৰণৰ কথা শিকাই আছে বাহিৰত, যে ৰোজ কিয়ামতৰ দিনা
প্রথম প্রশ্ন করা হব নামাজর। যার নামাজ ঠিক থাকিব তাক আৰু কোনো ধৰণৰ প্ৰশ্ন নকৰি জান্নাতত দিব। এই আমাক শিক্ষা দিয়া আছে কোরআনৰ বাহিৰৰ পৰা। প্ৰিয় দৰ্শকবৃন্দ, এতিয়া আমি কোরআন মজিদ অধ্যয়ন কৰি আছো। তেনেধৰণৰ কথা বতৰাটো আমি কোরআন মজিদত ক'তো বিচাৰি পোৱা নাই। তেন্তে ক'ৰ পৰা আহিল এই কথা বতৰাবোৰ? 5 ওয়াক্ত নামাজ, তাত আমি আল্লাহৰ লগত যোগাযোগ কৰাৰ ওপৰত গুৰুত্ব নাই। সালাতত আমি কি পঢ়িছো তাক বুজাৰ ওপৰত গুৰুত্ব নাই। গুৰুত্ব কেৱল আমি হাত কিমান ওপৰলৈকে দাঙিলো, বুকুত বান্ধিলো নে নাভিৰ তলত বান্ধিলো, ইত্যাদি ইত্যাদি বিষয়বোৰক আমাক ফোকাস কৰি থকা হৈছে। এই বিষয়বোৰ যি ধৰণে আমাক কোরআনৰ বাহিৰৰ পৰা ফোকাস কৰি থকা হৈছে, তেনেধৰণৰ যদি আমি একুৰেটলি কৰিব পাৰো তেন্তে হলে হেনো জান্নাত নিশ্চিত। তেন্তে আল্লাহৰ কিতাপৰ এই আদেশ নিষেধৰ প্ৰাধান্য ক'ত, প্ৰাসংগিকতা ক'ত থাকিব যদি কথা বতৰাবোৰ তেনেধৰণৰে হয়? গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকক আহ্বান জনাম, কোরআনৰ আধাৰত এই বিষয়বস্তুবোৰ আহক প্ৰত্যেকেই আমি বাচি থকা জীৱনতে আমি চিন্তা চৰ্চা কৰি বিবেকক সঠিক দিশত পৰিচালিত কৰাৰ বাবে চেষ্টা কৰোঁ। অন্যথা কিন্তু বিপদ অনিবাৰ্য। এই কোরআনে ঘোষণা কৰিছে, আমি কোৱা নাই। কিন্তু যি কি নহওক, আল্লাহে কৈছে এনে ধৰণৰ বেয়া কামবোৰ আল্লাহৰ একেবাৰে অপছন্দনীয়। তাৰ পাছৰ আয়াতত কৈছে জালিকা, এইবোৰেই মিম্মা আউহা ইলাইকা ৰাব্বুকা, এই কথা বতৰাবোৰৰ পৰাই আউহা, আমি ওয়াহি কৰিছো, ইলাইকা, তোমাৰ ওপৰত, ৰাব্বুকা, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ওয়াহি কৰা হৈছে, মিনাল হিকমাতি, প্ৰজ্ঞা সহকাৰে, সম্পূৰ্ণ বুজ সহকাৰে তোমাৰ প্ৰতি ওয়াহি কৰা গৈছে। তাৰ পাছত একেটা আয়াততে আল্লাহে কৈছে, পুনৰ কৈছে, ওয়ালা তাজআল মাআল্লাহি ইলাহান আখাৰা। মূল বিষয়বস্তু এইটো। প্ৰিয় দৰ্শকবৃন্দ, বুজাৰ চেষ্টা কৰো আহক। যিমান নীতি আদৰ্শ আল্লাহে দেখুৱাইছে, ধৰা হওক আমি গোটেইবোৰ পালন কৰি আছো, কিন্তু ইয়াত কৈছে ওয়ালা তাজআল মাআল্লাহি ইলাহান আখাৰা, আৰু তোমালোকে কেতিয়াও আল্লাহৰ সৈতে আন কাকোকে মান্য কৰি নলবা। যদি আমি গোটেইবোৰ আদেশ নিষেধ পালন কৰাৰ পাছতো যদি আল্লাহৰ সৈতে আমি আন কাৰোবাক মান্য কৰি লৈছো, সকলোবোৰ শেষ হৈ যাব। তেতিয়া বাৰম্বাৰ সেইবাবে আল্লাহে আমাক আয়াতৰ মাধ্যমেৰে এই কথাবোৰ ওয়ার্নিং দি কৈ আছে যে আল্লাহৰ সৈতে আমি অতি স্পষ্টভাৱে আয়াতৰ ওপৰত ভিত্তি কৰি কৈছো ওয়ালা তাজআল, আৰু তোমালোকে কৰি নলবা মাআল্লাহি, আল্লাহৰ সৈতে, ইলাহান, মান্য, আখাৰা, আন কাকো। গতিকে প্ৰিয় দৰ্শকবৃন্দ, চিন্তা কৰক, আমি প্ৰকৃততে আল্লাহৰ সৈতে আন কাৰোবাৰ কথাক মান্য কৰি লৈছো নে নাই? আল্লাহৰ এককভাৱে কথা যদি আমি মান্য কৰি চলিবলগীয়া হয়, তেন্তে কোরআনৰ বাহিৰত তিল মানুহ যোৱাৰ আমাৰ অৱকাশ নাই। যেহেতু আমি গৈছো আৰু আন কাৰোবাৰ কথা আমি মানি চলিছো, ই আমাৰ বাবে কিন্তু ভয়ংকৰ সকিয়নি। গতিকে আমি আশা ৰাখিম নিৰপেক্ষ দৃষ্টিভংগীৰে প্ৰত্যেকেই যাতে কথা বতৰাবোৰ ভাল ধৰণে চিন্তা কৰে। গতিকে কৈছে, যদি তোমালোকে এনেধৰণে আল্লাহৰ সৈতে আন কাৰোবাক মান্য কৰি লোৱা, ফাতুলকা, তেন্তে তোমালোক নিক্ষেপিত হবা, দলিয়াই দিয়া হব তোমালোকক, ফি জাহান্নামা, জাহান্নামত দলিয়াই দিয়া হব, মালুমান মাদহুৰান, একেবাৰে লাঞ্ছিত আৰু বঞ্চিত হৈ পৰি থাকিবা তাত।
এইটো কিন্তু একেবাৰে খুব ফাণ্ডামেণ্টেল ইম্পৰ্টেণ্ট বস্তু আল্লাহে কৈছে। আল্লাহৰ সৈতে আন কাৰোবাৰ কথাক যদি আমি মান্য কৰি লওঁ, আল্লাহে কৈছে দলিয়াই দিব, নিক্ষেপিত কৰা হ'ব জাহান্নামত, আৰু তাত লাঞ্ছিত বঞ্চিত হৈ পৰি থাকিব লাগিব। তাৰ পাছৰ আয়াতত কৈছে ফাআসফাকুম ৰাব্বুকুম বিল বানিনা। আল্লাহে প্ৰশ্ন কৰি কৈছে যে ফাআসফাকুম, যে তোমালোকক আল্লাহে যে তোমালোকক খুচি কৰিছে, ৰাব্বুকুম তোমালোকৰ প্ৰতিপালকে, বিল বানিনা যে তোমালোকক পুত্ৰ সন্তানসকলক দি তোমালোকক সন্তুষ্ট কৰিছে, ওয়াত্তাখাজা আৰু তেখেতে গ্ৰহণ কৰিছে, মিনাল মালাইকাতি ইনাসান আৰু ফিৰিস্তাসকলক নাৰী কৰি লৈ আল্লাহে গ্ৰহণ কৰিছে বুলি কৈছে। নাউজুবিল্লাহ মিন জালিক, কিমান ডাঙৰ কথা। নিশ্চিতভাৱে তেনেধৰণৰ অপবাদ সেই সময়ত আল্লাহৰ দিছিল। গতিকে আল্লাহে ইয়াক আয়াত হিচাপে প্ৰকাশ কৰি প্ৰশ্ন কৰিছে, ফাআসফাকুম যে কি তোমালোকক সন্তুষ্ট কৰিছে, ৰাব্বুকুম তোমালোকৰ প্ৰতিপালকে, বিল বানিনা যে পুত্ৰ সন্তানসকলক দি, ওয়াত্তাখাজা আৰু তেওঁ গ্ৰহণ কৰিছে, মিনাল মালাইকাতি ইনাসান ফিৰিস্তাসকলক নাৰী কৰি লৈ তেখেতে গ্ৰহণ কৰিছে। ইন্নাকুম নিশ্চয় তোমালোকৰ, লা তাকুলুনা এনেধৰণৰ তোমালোকৰ কথা বতৰা, কওলান আজিমা খুব এক ভয়ংকৰ কথা। আল্লাহৰ নামত এনেধৰণৰ অপবাদ অনাটো আল্লাহে কৈছে যথেষ্ট ভয়ংকৰ কথা। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, প্ৰত্যেকজন মানুহৰ বাবে নিজৰ জীৱনত এজন প্ৰকৃত মানুহ হিচাপে নিজকে গঢ় দিবৰ বাবে আল্লাহৰ এনেধৰণৰ আদৰ্শমূলক নীতি শিক্ষাৰ প্ৰতিটো আদেশ প্ৰতিজন মানুহৰ বাবে আমি চিন্তা কৰিলে সাধাৰণভাৱেও প্ৰত্যেকেই এই কথা বতৰাবোৰ গ্ৰহণ কৰিবই লাগিব। গতিকে আলহামদুলিল্লাহ, আহক আমি প্ৰত্যেকেই এনেধৰণে আল্লাহৰ কিতাপ ভাল ধৰণে বুজি লৈ আল্লাহৰ আদেশ নিষেধসমূহ এককভাৱে আমি আমাৰ নিজৰ জীৱনত বাস্তৱায়ন কৰাৰ চেষ্টা কৰোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।